লখিমপুৰ জিলাৰ বগানদী থানাৰ অন্তৰ্গত বধাকৰাৰ কুচিয়ামাৰীত পৰকীয়া প্ৰেমৰ ঘটনা। তিনি সন্তানৰ মাতৃক পলুৱাই নিলে তিনি সন্তানৰ পিতৃয়ে। যোৱা ৩ জানুৱাৰীত আবেলি সংঘটিত হয় এই ঘটনা। পৰকীয়া প্ৰেমৰ ফলতেই কুচিয়ামাৰীৰ নিবাসী শফিকুল আলীৰ পত্নী তথা তিনি সন্তানৰ মাতৃ ২৮ বছৰীয়া আমিনা বেগমক পলুৱাই লৈ যায় একে গাঁৱৰে তিনি সন্তানৰ পিতৃ ৩৫ বছৰীয়া ছাইজুদ্দিন আলীয়ে। ইতিমধ্যে বগানদী থানাত দাখিল কৰা হৈছে জাননী। পৰকীয়া প্ৰেমিক প্ৰেমিকা দুয়োজন বৰ্তমান অন্তৰ্ধান হৈ আছে। এই ঘটনাত দুয়োখন ঘৰতে বৰ্তমান অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে। কোনো লোকে দুয়োৰে সন্ধান পালে আৰক্ষী থানা অথবা 8638871180 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ লোকৰ। ঘটনাটো আপোনাৰ ৩ তাৰিখ আছিলে। ৰাতিপুৱা সময়ত মই কামত যাব ওলাইছোঁ। এতিয়া ভাত চাত খুৱাই পিনি ধুনীয়াকৈ তাই মোক পঠিয়াইছে কামলৈ পঠিয়াওঁতেনে আপোনাৰ ৩টামান বজাত পাছত মই শুনিছোঁ যে তাই ঘৰত নাই। ভাবিছোঁ তাই আহিব ঘূৰি, পাছত একো হেৰি কৰা নাই। পাছত আপোনাৰ ৰাতি হৈ গ'ল, তেতিয়ালৈকে অহা নাই। পাছত শুনিছোঁ এই ছাইদুদ্দিন আলী বুলি কোৱা ল'ৰাটো সিও নাই ঘৰৰ লগতে। পাছত এনেকৈ দুজনে মানে ভাগি গুচি গ'ল। থানাত জনোৱা হৈছেনে? থানাত জনোৱা হৈছিলে। থানাত জনোৱা হৈছে যে দুজনে মানে ভাগি গৈছে বুলি এনেকৈ জনাই দিয়া হৈছে। এতিয়ালৈকে পৰিয়ালৰ তাত বিচাৰ খোচাৰ কৰা হৈছে নাই? পৰিয়ালৰ তাত বিচাৰ খোচাৰ কৰিলোঁ, কিন্তু পোৱা হোৱা নাই। ল'ৰা ছোৱালী কিমান আছে? ল'ৰাজনৰ ৩টা আৰু মোৰো 3টা ল'ৰা ছোৱালী। সৰু ল'ৰাটো লৈ গৈছে লগত। সৰু ল'ৰা এটা লৈ গৈছে ন? সৰু ল'ৰা এটা লৈ গৈছে লগত। মোৰ মানুহজনী আৰু ছাইদুদ্দিন নামৰ এই ল'ৰাটো লৈ গৈছে। কোনোবাই যদি দেখে মোৰ নাম্বাৰটো কৈ দিছোঁ, তেতি যোগাযোগ কৰিব পাৰে। নাম্বাৰটো হ'ল আপোনাৰ 8638871180। নাম্বাৰটো হ'ল 8638871180। মোৰ 3টা ল'ৰা ছোৱালী আছে। মোৰ 3টা ছোৱালী আছে। সি বেলেগৰ মাইকী লৈ পলাই গ'ল। বুধবাৰ দিনকা জানুৱাৰী মাহৰ 3 তাৰিখে 2টামান বজাত ওলাই গ'ল। সি কৈছে মই আহোঁতে ৰাতি হ'ব। মই গৈছোঁ, মই ৰাতি আহিম। আপোনাৰ স্বামীৰ নাম কি? ছাইজুদ্দিন আলী। যিটো মাইকীক লৈ গ'ল সেইটো মাইকীৰ নাম হ'ল আমিনা বেগম। কাৰ পত্নী আছিলে? শফিকুলৰ পত্নী। ল'ৰা ছোৱালী কিমান আছিলে? ল'ৰা ছোৱালী আমাৰ 3টা। সিহঁতৰ 3টা আছিলে ন? সিহঁতৰ 3টা। আমাৰ 2টা ল'ৰা এটা ছোৱালী। এতিয়া আপুনি কি জনাব অসমবাসীক? মোৰ 3টা ল'ৰা ছোৱালী আছে। মই কেনেকৈ পঢ়িম? স্কুলত লেখা পঢ়া কৰিব লাগিব। মোৰ কোনো হেৰি নাই, কোনো হেৰি কৰিব লাগিব। মোৰ ল'ৰা ছোৱালী মই পঢ়িব লগা কোনো সুবিধা নাই। এই সম্পৰ্কে কিনো ক'ম, কথাটো হ'ল মানুহজনীৰো 3টা ল'ৰা ছোৱালী আৰু যিজন ল'ৰাই লৈ গৈছে তাৰো 3টা ল'ৰা ছোৱালী। এইটো অৱস্থা দেখিছে ঘৰ, মানুহজনী দেখিছে, মানুহজনী আছে ইয়াতে। 3টা ল'ৰা ছোৱালী থৈ গৈছে। আমি ৰাইজক অনুৰোধ কৰোঁ, অসমবাসী ৰাইজক বা ভাৰতবৰ্ষৰ ৰাইজক, যে এই মানুহজনক আৰু এই মানুহজনীক যদি ক'ৰবাত কোনোবাই দেখিছে বা কোনোবাই জেগা দিছে, সেইসকলে সজাগতা হৈ পুলিচক চমজাই দিয়ক। নহ'লে নাম্বাৰটো দিয়া আছে, নাম্বাৰত যোগাযোগ কৰক। ল'ৰা ছোৱালীকেইটা পঢ়িবলৈ এতিয়া কোনে পঢ়িব, কোনে চাব? স্কুল আজি যোৱা নাই, মই ৰাতিপুৱা আহি পেলাই পঠাই দিছোঁ। স্কুল যোৱা একো নাই, তোমাৰ মা দেউতা আহিব। কান্দিছে, মানুহজনীও কান্দিছে। আপোনালোকে এই মানুহজনীকো অকণমান হেৰি কৰি দেখাই দিয়ক।